আংগিক বাচিক আহাৰীয়া সাত্বিক এই মৌলিক কথাকেইটাৰ ওপৰতে ভিত্তি কৰি ভাওনাৰ অভিনয় হ'ব লাগে। এতিয়া সংহতি বিভাজনৰ কাৰণে সত্ৰবোৰ বেলেগ বেলেগ হৈ আছে। আমাক লাগে এনেধৰণৰ এজন নেতৃস্থানীয় পুৰুষ যি সংহতিৰ ওপৰলৈ উঠি পেলাই সত্ৰবোৰক এটা মাৰ্গদৰ্শন কৰিব। আমি এইজনা পুৰুষৰ মাজত দেখা পাইছোঁ নতুন চামে যেতিয়া শৰণ লৈ আহে, ভজন লৈ আহে, তেতিয়া কয় যে নতুন জীৱন পায়। শৰণৰ জোৱাৰে নতুন জীৱন তেওঁ পায়। আমাৰ মাজৰ পৰা জনগোষ্ঠীবিলাক আঁতৰি গৈছে, আমাৰ মাজৰ পৰা বহুতো আমাৰ ভাই ককাই আঁতৰি গৈছে। তেওঁলোকক ওচৰ চপাই আনিবৰ কাৰণে আমি সম্ভাৱনা দেখোঁ এনে এজন পুৰুষৰ মাজত। সত্ৰবিলাক নোহোৱা হৈ গৈছে, সত্ৰবিলাকৰ অৱস্থিতিৰ এটা প্ৰত্যাহ্বান আহি পৰিছে। সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আমি এটা জৰীপ চলাই চৰকাৰক আমি অনুৰোধ কৰি পেলাই বৰ্তমান উদাসীন ভকতসকললৈ মাহেকত শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰৰ ৬৭ সংখ্যক উপজা দিনত সম্ভাৱনা দিৱস উদযাপনৰ সভাখনত সভাপতিত্ব কৰা শ্ৰীযুত আমাৰ সকলোৰে মান্যবৰ খনিকৰ ডাঙৰীয়া, সত্যান্বেষণ আৰু কৃষ্ণ সাধনাৰে ভূমিৰ পৰা ভূমা স্পৰ্শ কৰি জগতলৈ মংগলৰ বাতৰি আনি পৰমাত্মাৰ লগত নিজকে সম্পৃক্ত কৰি চৈতন্য উপলব্ধিৰে মহিয়ান আজিৰ মধ্যমণি শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ঈশ্বৰ পুৰুষ ডেকা সত্ৰাধিকাৰ প্ৰভু, উপস্থিত মান্যবৰসকল, আমাৰ মঞ্চত উপবিষ্ট অতিথিসকল, আইসকল, সংবাদসেৱী বন্ধু বান্ধৱসকল, ভকত বৈষ্ণৱসকল, জয় জয়তে এই ঐতিহাসিক চাৰিং অঞ্চলৰ এই ঐতিহাসিক ৰাস মণ্ডপ আৰু কৃষ্টি সাধনাৰ এই অপূৰ্ব সমন্বয়ৰ বাহক এই সুদৃশ্যমান ঘৰত আপোনালোকৰ উজ্জ্বল মুখবোৰে আমাক আঁকোৱালি লৈ আমাক বাধিত কৰিছে। আমি সকলোলৈ কৃতজ্ঞতাৰ সেৱা জনাইছোঁ আৰু বিশেষকৈ উদ্যোক্তাসকলক এই ঐতিহ্যমণ্ডিত খনিকৰ গাঁৱৰ আমাৰ খনিকৰসকললৈ মই শলাগ জনাইছোঁ। ৩ কুৰি ৭ বছৰ গৰকা আমাৰ ঈশ্বৰ পুৰুষজনাৰ এই বিশেষ দিনটো আপোনালোকে উদযাপন কৰিছে সম্ভাৱনা দিৱস হিচাপে। ভেৰি ইণ্টাৰেষ্টিং নাম এটা দিছে। ইয়াৰ নামটো আপোনালোকে সদ্ভাৱনা দিৱসো দিব পাৰিলেহেঁতেন, গৰিমা দিৱস দিব পাৰিলেহেঁতেন, বা অন্যান্য যিকোনো এটা নাম এটা দিব পাৰিলেহেঁতেন। কিন্তু আপোনালোকে এই নামটো বাছনি কৰিলে এটা শব্দ সম্ভাৱনা দিৱস। ইয়াত মই বৰ আমোদ পাইছোঁ এই শব্দটোত, কাৰণ আমাৰ মধ্যমণিজনৰ যি এটা তেখেতৰ বিশ্ববিখ্যাত সমাজৰ প্ৰতি আধ্যাত্মিক উৎকৰ্ষৰ প্ৰতি তেখেতৰ যি বুদ্ধিদীপ্ত আৰু ঈশ্বৰৰ নিবেদিত তেখেতৰ যিটো প্ৰাণ, সেই প্ৰাণেৰে উদ্বুদ্ধ হৈ তেখেতে আপোনালোককো এটা বিশেষ মাৰ্গদৰ্শন কৰাইছে। আপোনালোকৰ ভৱিষ্যত, আপোনালোকৰ জগতখন, আপোনালোকৰ সম্বন্ধবোৰক এক বিশেষ দৃষ্টিৰে চাবলৈ তেখেতে শিকাইছে। তেখেতে তেখেতৰ কৰ্মৰ জৰিয়তে, তেখেতৰ লিখনিৰ জৰিয়তে, তেখেতৰ জীৱনচৰ্যাৰ জৰিয়তে তেখেতে কেৱল কিছুমান শব্দৰ প্ৰকাশেই কৰা নাই, তেখেতে কেৱল প্ৰেৰণাৰ এটা উৎস হৈয়ে ৰোৱা নাই, প্ৰজ্ঞাৰ এটা ভাণ্ডাৰ হৈয়ে থকা নাই,
এখন সত্ৰৰ সত্ৰাধিকাৰ হিচাপেই তেখেত চিহ্নিত হৈ থকা নাই। তেখেতে সকলোবোৰ আয়ত্ত কৰি তেখেতে এটা বিৰাট অসম দেশৰ প্ৰতি সম্ভাৱনাৰ এটা আকৰ গঢ়ি তুলিছে। সেই সম্ভাৱনাবোৰ কি হ'ব পাৰে? তেখেতে আমাৰ গুৰুজনা প্ৰদত্ত সংস্কৃতিক বিভিন্নজনৰ মাজত বিলাই দিছে। চহৰ ভ্ৰমণ কৰিছে। তেখেতে আনকি ইউনেস্কোৰ হেৰিটেজ দিৱস পালন কৰিবলৈ গৈ চীন দেশতো তেখেতে ভাষণ দিবলৈ গৈছে, ডুবাইলৈ গৈছে, তেখেতে লণ্ডনত নামঘৰ প্ৰতিষ্ঠা কৰিবলৈ গৈছে। তেখেতে আউনীআটীৰ দৰে এখন পৰম্পৰাগতভাৱে অতিকে পুৰণা ঐতিহ্যমণ্ডিত সেৱাৰ থলী সত্ৰ, যি সত্ৰই অসমক এটা বিশেষ পৰিচয় দি আহিছে, তেনে সত্ৰলৈ 10 বছৰ বয়সতে আহি তাতে ডাঙৰ দীঘল হৈ প্ৰাইমেৰী স্কুল তাতে শিক্ষা লাভ কৰি পিছলৈ তেখেতে উত্তৰ গুৱাহাটীত আউনীআটীৰ সেই পবিত্ৰ থলীতে স্থাপনা লৈ তেখেতে হাইস্কুল পঢ়িলে, তেখেতে কলেজ শিক্ষা ল'লে, তেখেতে মাষ্টাৰ ডিগ্ৰীও তাতে কৰিছে আৰু পিছত ডক্টৰেট কৰিছে। কিমান এটা শিক্ষা অৰ্হতাৰ কাৰণে কিমান এটা যাত্ৰা। আৰু প্ৰয়াত সত্ৰাধিকাৰজন বিষ্ণুদত্ত হেমচন্দ্ৰ গোস্বামী প্ৰভুৰ মহাপ্ৰয়াণৰ পিছত তেখেতে সত্ৰাধিকাৰ হিচাপে বিষ্ণুচন্দ্ৰদেৱৰ পিছত তেখেতে আউনীআটী সত্ৰৰ অধিকাৰ হিচাপে স্থলাভিষিক্ত হৈছে 1997 চনত। আৰু তাৰ পৰাই অসমে এটা বিশেষ ধৰণৰ পৰিচয় আহৰণ কৰিব পাৰিছে। এই বিশেষ সত্ৰ, তাৰ আগতো আউনীআটী সত্ৰৰ যি অপূৰ্ব অৱদান অসমৰ কৃষ্টি, অসমৰ ইতিহাসলৈ, তাক কৈ শেষ কৰিব নোৱাৰি। কিন্তু এনেকুৱা সময়তে এজন ব্যক্তি তাত আহি পেলাই পুনৰ অধিকাৰ পদবীত স্থলাভিষিক্ত হ'ল। তেখেতৰ সেই পৰম্পৰাৰ প্ৰতি ভক্তিৰ যি অপূৰ্ব নিদৰ্শন তেখেতে দাঙি ধৰিলে। আসাম বিলাসিনী কাকতখন ব্ৰিটিছৰ দিনৰ আগৰ পৰাই সেই বিশেষ সত্ৰতে ছপা হৈ আছিলে। অসমৰ বৌদ্ধিক জগতখনৰ এটা আন্দোলন গঢ়ি তোলা এটা কেন্দ্ৰ আছিলে আউনীআটী, শ্ৰী শ্ৰী আউনীআটী সত্ৰ। সেই ছপাকলটো বিকল হৈ আছিলে। সেই ছপাকলটোক তেখেতে উদ্ধাৰ কৰি মানুহৰ মাজত বাৰ্তাটো বিয়পাই দিলে। আউনীআটী সত্ৰৰ উপৰি পুৰুষসকলে কেনেধৰণেৰে বৌদ্ধিক জগতখনক শ্ৰীমন্ত শংকৰদেৱে আমাক দি যোৱা বৌদ্ধিক উৎকৰ্ষৰ সাধনা আৰু লগতে চৈতন্য সাধনা, এইবিলাকৰ কাৰণে আমি কিমান ধৰণেৰে কাম কৰিছিলে আমাৰ উপৰি পুৰুষসকলে। আনকি কাগজ ছপা কৰা কাগজ তেতিয়াই আউনীআটী সত্ৰৰ পৰা আসাম বিলাসিনী হিচাপে প্ৰকাশ হৈছিলে। আৰু সেইখন প্ৰভুজনাই পুনশ্চ উজ্জীৱিত কৰি তাৰ পৰা তেখেতে আকৌ কাকত প্ৰণয়ন কৰিবলৈ আৰম্ভ কৰিলে। তেখেতে প্ৰায় 20খনমান কিতাপ লিখিছে। তেখেতে লিখা পুস্তকবিলাকৰ প্ৰকৃতিবিলাকো বৰ ইণ্টাৰেষ্টিং। কিছুমান হ'ল দৰ্শনমূলক পুস্তক, য'ত তেখেতে জীৱন দৰ্শনৰ বিষয়ে ব্যাখ্যা কৰিছে। তেখেতে অতি গভীৰভাৱে অধ্যয়ন কৰি পেলাই বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি পেলাই তেখেতে মানুহে বুজাকে বিভিন্ন ধৰণৰ দৰ্শন, শ্ৰীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক কাহিনীও তেখেতে প্ৰণয়ন কৰিছে। তেখেতে ইংৰাজীতো কেইবাখনো কিতাপ লিখিছে। আৰু লগতে আমাৰ সত্ৰীয়া শৈলীৰ জীৱনচৰ্যাৰ বিষয়ে তেখেতে মানুহক অনুপ্ৰাণিত কৰিবৰ কাৰণে, আকৰ্ষিত কৰিবৰ কাৰণে, মানুহৰ মাজত জ্ঞান বিলাই দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে। সেই সত্ৰীয়া জীৱনৰ বিষয়ে লিখি পেলাই আনকি ভাওনাৰ এখন এনচাইক্ল'পেডিয়া ধৰণৰ এখন। আৰু তেখেতৰ ভাষণ মই কেইবাবাৰো শুনিছোঁ। আমি ভাওনাৰ কাৰণে শ্ৰীমন্ত ফাউণ্ডেশ্যনে বিশেষ ধৰণৰ কাম কিছুমান কৰি আছিলে। আউনীআটী সত্ৰৰ উদ্যোগত যি ভাওনাই যিটো প্ৰসাৰতা লাভ কৰিছে,
বিভিন্ন অসমৰ চুকে কোণে আজি ভাওনাৰ দ্বাৰাই গুৰুজনা সৃষ্ট এই অপূৰ্ব কৃষ্টিৰ প্ৰসাৰ হৈছে আৰু এইখিনি কৰোঁতে আমাৰ ঈশ্বৰ পুৰুষজনাই যথেষ্টখিনি উদ্যোগ লৈছে আৰু ভাওনা সন্মিলনীয়ে এটা আন্দোলন গঢ়ি তুলিছে। তাত আমি যদি ক'ৰবাত কেৰুণ দেখিছোঁ, আমি তেখেতৰ লগত চৰ্চা কৰিছোঁ, তেখেতেও খুব সুন্দৰকৈ আমাক সকলোকে একগোট কৰি পেলাই আমি চেষ্টা কৰিছোঁ সেইখিনি কেনেধৰণে শুদ্ধ ৰূপত প্ৰকাশ কৰিব পাৰি। তেখেতে আমাক আগত যেতিয়া কৈছিলে বিশেষকৈ ভাওনাৰ নাট্যশাস্ত্ৰৰ ভাৰতমুনিৰ বিষয়ে তেখেতৰ যিটো জ্ঞানৰ গভীৰতা সেইটো দেখি মই অবাক মানিছিলোঁ। আংগিক বাচিক আহাৰীয় সাত্বিক এই মৌলিক কথাকেইটাৰ ওপৰতে ভিত্তি কৰি ভাওনাৰ অভিনয় হ'ব লাগে আৰু তাকে তেখেতে প্ৰকাশ কৰোঁতে বিশেষকৈ সাত্বিক অভিনয়ৰ বিষয়ে তেখেতে যি গভীৰতাৰে আমাক আপ্যায়িত কৰিছিলে তেখেতৰ জ্ঞানৰ পোহৰেৰে আমি কেতিয়াও পাহৰিব নোৱাৰিম। এতিয়া বৰ্তমান প্ৰভুৱে মই ইয়াত বহি থাকোঁতে মোক কৈছে আমি শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ লগত তেখেত ভাওনা সন্মিলনীয়ে যদিহে আমি কিছুমান শুদ্ধতা আনিব পাৰোঁ সেইখিনিৰ কাৰণে আমি প্ৰচেষ্টা চলাবলৈ আগবাঢ়ি যাম। সেইবোৰক মই সম্ভাৱনাৰ কথা কৈছোঁ। সম্ভাৱনা আমাৰ কি আছে? এনেকুৱা এটা যুগপুৰুষ যেতিয়া আমাৰ মাজত জন্ম হয় আমি নতুন সম্ভাৱনাৰ সপোন দেখোঁ। এতিয়া সংহতি বিভাজনৰ কাৰণে সত্ৰবোৰ বেলেগ বেলেগ হৈ আছে। আমাক লাগে এনেধৰণৰ এজন নেতৃস্থানীয় পুৰুষ যি সংহতিৰ ওপৰলৈ উঠি পেলাই সত্ৰবোৰক এটা মাৰ্গদৰ্শন কৰিব, যিজনে সত্ৰবোৰে এটলিষ্ট নিজস্বতাখিনি মেইনটেইন হ'ব, যিখিনি নিজৰ পৰম্পৰা তাৰ লগত কেতিয়াও ব্যাহত হ'ব নালাগে, কিন্তু নিজৰ পৰম্পৰা ৰাখিও অটুট ৰাখিও আমি এটা সত্ৰ কমিউনিটি হিচাপে আমি এটা আত্মপৰিচয় যদি বিশ্বৰ আগত দেখাব নোৱাৰোঁ তেতিয়াহ'লে সত্ৰবিলাকৰ কাৰণে আমাৰ বিশেষকৈ ডেকা চামে এটা প্ৰশ্নবোধক চকুৰে চাই সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আমাক এজন নেতা লাগে আৰু সেই নেতাৰ সম্ভাৱনা আমি দেখিছোঁ এইজনা পুৰুষৰ মাজত। আমি এইজনা পুৰুষৰ মাজত দেখা পাইছোঁ নতুন চামে যেতিয়া শৰণ লৈ আহে, ভজন লৈ আহে, তেতিয়া কয় যে নতুন জীৱন পায়। শৰণৰ জোৱাৰে নতুন জীৱন তেওঁ পায়। আমি কেতিয়াবা কেইটামান সম্পৰীক্ষা কৰিছিলোঁ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ পৰা। আপুনি নতুন জীৱন পাইছেনে শৰণ লোৱাৰ কাৰোবাক সুধিছিলোঁ। আমাক কোৱা হৈছিল জানো বালক বুজি নাপালোঁ আৰু কিবা সেৱা চেৱা কৰালে কিবা কিবি পঢ়ুৱাই মানে কথাখিনি কৈ পেলাই পঠিয়ালে। আপোনাৰ কিবা বেলেগ লাগিছেনে শৰণ লৈ? নাই লগা, কি আছে? মানুহৰ কথাবোৰ তেনেকুৱা। আমাক শৰণৰ কাৰণে, ভজনৰ কাৰণে আমি নতুন চামক যাতে আমাৰ এই বিশেষ শৈলীটোৰ প্ৰতি, এই বিশেষ অপূৰ্ব আধ্যাত্মিকতাৰ প্ৰতি আমি যাতে সচেষ্ট কৰিব পাৰোঁ, তেওঁলোকক আকৃষ্ট কৰিব পাৰোঁ, তাৰ কাৰণে আমাক বিশেষ ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ লাগে, নিয়মাৱলী কিছুমান লাগে। শৰণ দিওঁতাজনৰ এইখিনি জ্ঞান থকা উচিত, শৰণ দিওঁতে এইখিনি অনুশীলনী কৰোৱা উচিত। শৰণৰ পিছত, কাৰণ শৰণৰ মাজেদি যদি তেওঁ এটা নতুন জীৱন নিজকে আৱিষ্কাৰ কৰিবৰ কাৰণে তেওঁ পায়, তেতিয়াহ'লে আমি তেওঁক সেই ভাৱটো অন্তৰত ভাগৱত প্ৰেম, চৈতন্য চেতনা এইখিনি তেওঁৰ মাজত যদি সংৰোপণ আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেৱল নৈত্য নৈমিত্তিক এটা কাম কৰি থকাৰ দৰে আমি কৰি থকা হ'ব। কাৰণ তেতিয়াহে আমাৰ নতুন চাম আমাৰ মাজলৈ আহিব। আমি বিশ্ব দৰবাৰত দপদপাই থাকিম সঁচা, কিন্তু আমাৰ নিজৰ দৰবাৰত আমাৰ সমস্যা হৈছে, আমাৰ মাজৰ পৰা জনগোষ্ঠীবিলাক আঁতৰি গৈছে, আমাৰ মাজৰ পৰা বহুতো আমাৰ ভাই ককাই আঁতৰি গৈছে। তেওঁলোকক ওচৰ চপাই আনিবৰ কাৰণে আমি সম্ভাৱনা দেখোঁ এনে এজন পুৰুষৰ মাজত, যিজনে আমাৰ অসমখনক আকৌ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী দামোদৰদেৱ, মাধৱদেৱৰ দৰে আমাৰ মহাপুৰুষসকলে দেখা বৰ অসমৰ সপোন আকৌ আমি দেখাৰ সম্ভাৱনা আমাৰ
এই পুৰুষজনাই নেতৃত্ব দিলে আমি দেখিব পাৰিম। এই ধৰণেৰে আমাৰ নাট্য চৰ্চা, নৃত্য চৰ্চা আজি এটা সুন্দৰ গুৰুঘাটটো মাৰিলে নামঘৰত। মই খুব ভাল পাইছোঁ, এইটো প্ৰভুজনাই নিশ্চয় নিৰ্দেশন হ'ব। এতিয়া আহি পেলাই ইয়াতে গুৰুঘাটটো মৰা নাই, নামঘৰত গুৰুঘাটটো মাৰিছে। এইটো বৰ ভাল কাম কৰিছে। ইয়াত গুৰু বন্দনা ভাগ নৃত্য কৰিছে, বৰ সুন্দৰকৈ কৰিছে তেওঁ। এই যিখিনি কাৰবাৰ সত্ৰীয়া নৃত্যৰ যিটো বৰ্তমানৰ স্থিতি, সেইখিনিৰ ক্ষেত্ৰতো বহুতো প্ৰত্যাহ্বান আহি পৰিছে। সত্ৰীয়া নৃত্যই সৰ্বভাৰতীয় স্বীকৃতি পোৱাৰ বেছিদিন হোৱাই নাই। কুচিপুডি, কথক, ভাৰতনাট্যম, কথকলি ইত্যাদিখিনি বহুত দিন হৈ গ'ল, যদিও সত্ৰীয়া নৃত্যটো আজি 1500 শতিকাৰ পৰা এটা বুৱতী সুঁতিৰ দৰে চলি আহিছে। ইয়াত কোনো ব্ৰেক হোৱা নাই, মাজত কেতিয়াও এই সুঁতিটো কেতিয়াও ভংগ হোৱা নাই। কিন্তু অন্যান্য যিখিনি ধ্ৰুপদী নৃত্য, ভাৰতনাট্যমে কওক, ওডিচীয়ে কওক, কুচিপুডিয়ে কওক, কথকে কওক, সেইখিনি সিদিনা সৃষ্টি হোৱা। ৰুক্মিণী দেৱী, অৰুণদলে 47ৰ দশকত ভাৰতনাট্যম সৃষ্টি কৰিছে। এইবোৰ পুৰণা মন্দিৰৰ নৃত্য আছিলে। তেনেকৈ কথকে হওক, কুচিপুডি হওক বা ওড়িশীয়ে হওক, এইখিনি নতুনকৈ পুনৰ উদ্ভাৱন কৰা একোটা নৃত্য। কিন্তু সত্ৰীয়া নৃত্যই বহুত দেৰিকৈ স্বীকৃতি পাইছে। কিন্তু এই মুহূৰ্তত সত্ৰীয়া নৃত্যৰ যিটো সৰ্বভাৰতীয় স্থান, তাত কিছুমান প্ৰশ্ন আহি পৰিছে, বিশেষকৈ সাজপাৰৰ বিষয়ে, আহাৰ্যৰ বিষয়ে আৰু অন্যান্য নৃত্যৰ অংশ সত্ৰীয়া নৃত্যৰ মাজত সোমাই ধৰা এনেকুৱা ধৰণৰ কিছুমান সমস্যা আহিব পাৰিছে। এইখিনি নাইকিয়া কৰি সকলোৰে মাজত, বিশেষকৈ সত্ৰীয় নৃত্য বিশাৰদ মাজত একত্ৰীকৰণ কৰি পেলাই এই ধৰণেৰেহে আগবাঢ়িব ভাল হ'ব। এইখিনি আনিব পৰা সম্ভাৱনা নেতৃত্ব দিব পাৰে আজিৰ আমাৰ উপজা, আমাৰ এই ঈশ্বৰ পুৰুষে। গতিকে আমাৰ সম্ভাৱনাৰ কথা যেতিয়া পাতিম, শ্ৰীমন্ত ফাউণ্ডেশ্যনে আমি 470 জন আমি ব্ৰহ্মচাৰী ভকতৰ, উদাসীন ভকতৰ এটা জৰীপ চলাইছিলোঁ। এতিয়া উদাসীন সত্ৰৰ যিখিনি উদাসীন ভকত আছে, আউনীআটীত বাৰু বিশেষকৈ ধনে জনে অকণমান সবল, আগৰ পৰাই আহি থকাৰ কাৰণে আউনীআটীৰ প্ৰভু ঈশ্বৰৰ ইমান বেছি তেখেতৰ প্ৰতি আকৃষ্ট লোক, তেখেতলোক আহি পৰে, উৎসাহৰ ঢল বাগৰি পৰে আউনীআটীত। কিন্তু বহুতো সত্ৰ এনেকুৱা আছে য'ত উদাসীন ভকতসকলে, বুঢ়া ভকতসকল, বৃদ্ধসকল এই সংসাৰৰ পৰা বিদায় লোৱাৰ পিছত ডেকা ভকতবোৰ অলপ বছৰ শিকি পেলাই তেওঁলোকে বাহিৰলৈ গুচি যোৱা হৈছে। সত্ৰবিলাক নোহোৱা হৈ গৈছে। সত্ৰবিলাকৰ অৱস্থিতিৰ এটা প্ৰত্যাহ্বান আহি পৰিছে। সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আমি এটা জৰীপ চলাই চৰকাৰক আমি অনুৰোধ কৰি পেলাই বৰ্তমান উদাসীন ভকতসকললৈ মাহেকত 1500 টকা এটা দিয়াৰ ব্যৱস্থা কৰিছে। আমি এটা ছাবমিশ্যন কৰিছিলোঁ, সেইটো সত্ৰ আয়োগৰ লগতো আলোচনা কৰিছোঁ। এইখিনিকে ধৰি আমাৰ সমাজলৈ আহি থকা যিখিনি বিশৃংখলা, এইখিনি নাইকিয়া কৰি আধ্যাত্মিক দৰ্শনেৰে আমাৰ সমাজখন, বিশেষকৈ আমাৰ ডেকা গাভৰুহঁতক উদ্ভাসিত কৰিবৰ কাৰণে আমাক যদি এজন নেতৃস্থানীয় আমাৰ সবল ব্যক্তিত্ব লাগে আৰু যিজনৰ সম্ভাৱনা আনি দিব পাৰে, এনেকুৱা এখন অসম গঢ়িবৰ, যিখন অসমত আমাৰ ফুল ফুলিব, এই বৈষ্ণৱী সংস্কৃতিয়ে জগত জয় কৰিব, তেনেধৰণৰ সম্ভাৱনা আনিব পাৰে আজি আমাৰ মধ্যমণি গোসাঁই প্ৰভুৱে। আৰু মই আৰু বিশেষ কথা কৈ আপোনালোকক আমনি নকৰোঁ। আৰু আজিৰ এই অপূৰ্ব দিনটোত মোক মতাৰ কাৰণে, উদ্বোধন কৰিবৰ কাৰণে মই নিজে ভাগ্যৱান বুলি বিবেচনা কৰিছোঁ। মই ঈশ্বৰ পুৰুষজনালৈ আন্তৰিক অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰমেশ্বৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেত 100 বছৰ অতিক্ৰম কৰি আমাৰ সমাজখনলৈ তেখেতৰ সেৱা আগবঢ়াই যায়। ঐহিক আৰু আধ্যাত্মিক দুয়োৰো সকলো দিশৰ পৰা তেখেত যাতে আনন্দিত হৈ থাকে, তেখেতে সৎচিত আনন্দ হৈ গোটেইখনৰ মাজত আনন্দ বিলাই ফুৰে, এখন অপূৰ্ব
সংস্কৃতিৰ সম্ভাৰ তেখেতে গঢ়ি তুলিব পাৰে। ঈশ্বৰে তেখেতক শক্তি দিয়ক। এইখিনিকে মই কামনা কৰিছোঁ আৰু এইখিনিকে কৈ মই আজিৰ এই সভাখন উদ্বোধন হ'ল বুলি ঘোষণা কৰি মই ভাষণ ইমানতে সামৰিছোঁ। ধন্যবাদ।